আস্থা বেন বুলি এটা বেন আছে। আমি ৰঙালী বিহুলৈ পুৰা প্ৰস্তুত। So hello everyone, welcome back to the Kusal vlog. So guys, আজি এবাইছে আস্থা রিসর্টত আর আস্থা রিসর্টত কি মানে আইছে আপোনাক জনাই আছো। আজি আইছে এজন বিশেষ ব্যক্তিৰ ওচৰত আর এই ব্যক্তিজন হৈছে আমাৰ অভয়াপুৰীৰে এস্টাবলিশ বিজনেসম্যান আৰু লগতে সোশ্যাল ওয়ার্কার। তো তেখেতৰ ওচৰত আইছো আৰু তেখেতে পৰা আজি কিছু কথা জানিম। আমাৰ যেহেতু অভয়াপুৰীত মানে বহুত ডাঙৰকে আমাৰ ৰঙালী বিহু উদযাপন কৰা হয়, তো সেইভাবে এইবাৰ কেনেকুৱা কৰি প্ৰস্তুতি চলাইছে এওঁলোকে সকলো জনা আৰু ইয়াতে আজি ধুনীয়াকে ইয়াতে দেখাই পাইছে ফুল ৰেডি। ইয়াতে কি হব অলপ পিছতে আপোনালোকে দেখাই পাব, তো ধুনীয়াকে চাই যাব। আৰু এতিয়া মই খুৰাৰ ওচৰত আহিম। খুৰা আৰু ইয়াতে আছে খুৰাজন। খুৰা আপোনাৰ প্ৰথমতে ইন্ট্ৰডাকশনটো দি দিব আৰু এইবাৰ কেনেকুৱা কৰি চলাইছে আপোনালোকে অলপ কৈ দিব। মই শৈলেশ চৌধুৰী আৰু আমাৰ আস্থা বেন বুলি এটা বেন আছে। ইয়াতে আমাৰ লগত সংগত কৰা সাংগীতিকসকলো আছে, লগতে নিহাৰিকা অধিকাৰী, তাই এইবাৰ অভয়পুৰী মহাবিদ্যালয়ৰ দ্বিতীয় শ্ৰেষ্ঠ গায়িকা, তাইও আমাৰ লগত এইবাৰ গীত পৰিৱেশন কৰিব। গতিকে আমি ৰঙালী বিহুলৈ পুৰা প্ৰস্তুত। যিকোনো ৰাইজে আমাক নিমন্ত্ৰণ কৰিলে আমি গান গাবলৈ প্ৰস্তুত হ'ম। আচ্ছা খুৰা, আপুনি কি সৰুৰে পৰাই সংগীতৰ লগত জড়িত হৈ আছিল নেকি? সৰুৰ পৰাই সংগীত ভাল পাওঁ, কিন্তু গান গোৱাটো অলপ পলম হ'ল বাৰু। কলেজ এৰাৰ পিছতহে গান গাব ধৰিছোঁ। গতিকে গানৰ প্ৰতি আগতেই দুৰ্বলতা আছিলে, গতিকে শেষত আহি আৰু গান গাব ধৰিলোঁ। আৰু আপুনি কাৰ পৰা ইনস্পায়াৰ হৈছে? মই চবৰে গান ভাল পাওঁ। কিশোৰ কুমাৰ, মহম্মদ ৰফি, লতা মংগেশকাৰ, জুবিন গাৰ্গ, ভূপেন হাজৰিকা, চবৰে গান ভাল পাওঁ। তো ঠিক আছে, আজি আপোনালোকে মানে প্ৰস্তুতি চলাইছে মানে ৰঙালী বিহুৰ কাৰণে আমি প্ৰস্তুতি চলাই আছো। আচ্ছা, বিহুৰ মঞ্চত গীত পৰিৱেশন কৰাৰ কাৰণে আমি প্ৰস্তুতি চলাই আছো। আচ্ছা আচ্ছা, ঠিক আছে, বঢ়িয়াকে আজি দেখাম কেনেকুৱা হৈ আছে, ইয়াতে প্ৰস্তুতি কেনেকুৱা চলি আছে সকলো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে অলপ স্কিপ নকৰি ধুনীয়াকে চাই থাকক। আৰু ইয়াতে নিহাৰিকা আছে। তো নিহাৰিকা বহুত মানে সৰুৰে পৰাই গান গাই মই শুনিছো। তো কেনেকুৱা আজি কৈ দিয়া। ভাল লাগিছে আচলতে। আমাৰ খুৰাই আস্থাৰ খুৰাই সুযোগ দিছে গাবলৈ, তাৰ কাৰণে খুবেই ভাল লাগিছে। সুযোগ পাইছো গোৱাৰ কাৰণে। আপোনালোকে যদি খুৰা আছে ইয়াতে আৰু নিহাৰিকা আছে, এওঁলোকক যদি কন্টেক্ট কৰিব খোজে কন্টেক্ট নম্বৰটো দি দিম। আপোনালোকে য'ৰে পৰা চাই আছে খুৰাকক কন্টেক্ট কৰিব পাৰিব। আৰু ৰঙালী বিহুত এতিয়ালৈকে সময় আছে, যিমান পাৰে ইমান শ্বেয়াৰ কৰা আৰু খুৰাহঁতক ধুনীয়াকে নিমন্ত্ৰণ কৰা। অভয়াপুৰীৰ আস্থা বেন। ঠিক আছে, ধন্যবাদ, বঢ়িয়া। এতিয়া আমি প্ৰস্তুতি চলাও নেকি? এতিয়া আমি এটা ফুল ৰেডি, এতিয়া ৰেডি হৈ গৈছে। অলপ পিছতে সকলোৱে অহাৰ লগে লগে আমি ইয়াতে গীত অলপ দুটামান শুনাই দিম আৰু শুনাই কেনে এই ব্লগটো দেখাম আৰু ধুনীয়াকে আপোনালোকে ধুনীয়াকে চাই।
1, 2, 3, go!
আমাৰ মানে আধা টাইম আমাৰ শ্বুট টাইম হৈ গ'ল আৰু এতিয়া আমি সকলোৱে মিলি অলপ খাব বহিছোঁ ইয়াতে খানা লোৱা হৈ আছে ধুনীয়াকৈ খানা লোৱাৰ পিছত লাঞ্চ টাইম কেনেকুৱা লাগিছে পুৰা আজি পুৰা ৰিহাৰ্চেলটো কৰি বঢ়িয়া লাগিছে না আজি পুৰা ফাইনেল ৰিহাৰ্চেলটো হৈ আছে তাৰপিছত একদম ষ্টেজত আৰু এতিয়া আমি খোৱা লোৱা কৰি কেনে আৰু হ'ব আৰু দেখুৱাই আছোঁ বাৰু ধুনীয়াকৈ
बढ़िया তো আজিৰ ভিডিঅ'টো এইখিনিতে আপোনালোকক কেনেকৈ লাগিছে মোৰ ভিডিঅ'টো চাই অলপ কমেণ্ট কৰি জনাব আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কৰিব আৰু যি আমাৰ নতুন গাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো টিপি দিব কাৰণ ইয়াৰ পিছত মোৰ ব্লগ আহিব আৰু মই ইনষ্টাগ্ৰাম এডিট হৈছে তো প্লিজ ফলো কৰিব কাৰণ মই সকলো আপডেট দিম কি প্ৰতিদিন সকলো আপডেট দিম তো প্লিজ ফলো কৰক তো আজি এটা আৰু এটা নতুন ভিডিঅ' বাই বাই টাটা এটা নেক্সট বেলেগ বেলেগ ভিডিঅ' লগ পাই আছো এতিয়া ডেঞ্জাৰ ব্লগ আহি আছে কিন্তু ৰঙালী বিহু তো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব বাই বাই নেক্সট ব্লগৰ